চিপাঝাৰ 49 নম্বৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ বাঘমাৰা প্ৰাথমিক বিদ্যালয়ত। ইয়াত বাঘমাৰা প্ৰাথমিক বিদ্যালয়ত তিনিখন গাঁৱৰ 3টা ৱাৰ্ডৰ 3টা শাখা আছে। প্ৰথম আছে 145 নম্বৰ বাঘমাৰা সোঁ শাখা, আৰু দ্বিতীয় আছে 147 নম্বৰ বাওঁ শাখা, আৰু তৃতীয় আছে 146 নম্বৰ মধ্য শাখা। আৰু এই 3টা ৰুমত নিৰ্বাচন অনুষ্ঠিত হৈ আছে। আৰু আমি গম পোৱাত শান্তি শৃংখলা আৰু নিয়মানুৱৰ্তিতা বজাই ৰাখি ইয়াত কৰ্মকৰ্তাসকলে ৰাতিপুৱা 7 বজাৰ পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু নিয়াৰিকৈ চলি আছে, এতিয়াও চলি আছে। আৰু তেওঁলোকে আশা কৰিছে নিৰ্দিষ্ট সময়ত সমাপ্ত হ'ব। আৰু প্ৰশাসনিকভাৱে যিসকল কৰ্মচাৰীক ইয়াক নিয়োজিত কৰিছে তেওঁলোকে সম্পূৰ্ণ নিয়ম শৃংখলা বৰ্তাই নিয়ম মাফিকভাৱে তেওঁলোকে দায়িত্ব পালন কৰা দেখা গৈছে। আমাৰ কথা হ'ল কি, আমাৰ যিটো আমাৰ ভোট কেন্দ্ৰত ভোট চলি আছে এতিয়ালৈকে ধুনীয়াকৈ শান্তিপূৰ্ণভাৱে হৈ আছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, সকলো ৰাইজ ওলাই আহিছে, যদিও বতৰ প্ৰতিকূল তাৰ মাজতো আমাৰ ৰাইজ ওলাই আহি ভোটদান কৰিছে, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। আমি দেখিছোঁ যে ভোট ভালদৰে দিছে, ৰাইজে জানিছে, ভালেই হৈছে আমাৰ ইয়াত। ৰাইজৰ সঁহাৰি কেনেকুৱা? বিপুল সঁহাৰি ৰাইজৰ। দেখা গৈছে যে মহিলাসকলৰ ৰাতিপুৱাৰ পৰা মহিলাসকল আহি ভিৰ কৰিছিল, আৰু এই মহিলাসকল ইমান ভিৰ কৰা বা মহিলাসকল মুকলিভাৱে ওলাই অহাৰ ইয়াৰ অন্তৰালত কি আছে? ইয়াৰ অন্তৰালত অৰুণোদয় আছে, উদ্যমিতা আছে, মুখ্যমন্ত্ৰী আকৌ লাগে, সেইখিনিয়ে। মহিলাসকল যিহেতু আঁচনি লাগে নহয়, আঁচনি পাইছে বা লাগে এনেধৰণ ওলাই আহিছে নহয়, ওলাইছে। সেইকাৰণে পুৰুষসকলৰ সঁহাৰি পুৰুষৰো ভাল। তেওঁলোকৰ ঘৰৰ মানুহে পাইছেতো, সেইকাৰণে পুৰুষৰো ভাল। আমি গম পালোঁ যে ইয়াত ব্যাপক সঁহাৰি, পুৰুষসকলৰ সঁহাৰি আছে, মহিলাসকলেও ওলাই আহিছে। এতিয়া আন এগৰাকী ব্যক্তিত্ব অকণমান জানিব বিচাৰিম। ডাঙৰীয়া, যিহেতু বাঘমাৰা প্ৰাথমিক বিদ্যালয়ত নিৰ্বাচন অনুষ্ঠিত হৈছে শান্তিপূৰ্ণভাৱে, আপুনি কি ক'ব বিচাৰে? হয়, আমাৰ ইয়াত বাঘমাৰা কেন্দ্ৰত ধুনীয়াকৈ ভোটবিলাক দি আছে, আৰু সকলো মানে বিজেপিৰে ছাপোৰ্ট মই জনাম। ধুনীয়া সঁহাৰি চলি আছে আমাৰ। আমি নেক্সট আকৌ মামাকা পাম বুলি আশা। ৰাইজৰ সঁহাৰি ধুনীয়া সঁহাৰি। ৰাস্তাই ঘাটে আমি আহি থকা অৱস্থাতো আমাক সেইবিলাকে কয়, আৰু মামাৰে কথা কয়। আমি গম পালোঁ বাঘমাৰা প্ৰাথমিক বিদ্যালয়ত চিপাঝাৰ সমষ্টি 49 নম্বৰ চিপাঝাৰ বিধানসভা সমষ্টি বাঘমাৰা প্ৰাথমিক বিদ্যালয়ত যি অনুষ্ঠিত হৈছে আজি ভোটদান পৰ্ব। ইয়াত এতিয়া এই সময়ত শান্তিপূৰ্ণভাৱে নিয়াৰিকৈ চলি আছে, আৰু নিৰ্দিষ্ট সময়ত শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ব বুলি আশা কৰিছে, আৰু আমিও ইয়াকে আশা কৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।